গুড ইভিনিং। আমি আজি ইভিনিং টাইমত আমাৰ ঘৰৰ কাষতে যিবিলাক খেৰ পৰি আছিলে, মানে গৰু ছাগলীক দিওঁতে খেৰবিলাক এনেকৈ পৰি ৰৈছিল আৰু সেইবিলাকে বহুত পৰিৱেশটো লেতেৰা কৰিছে, যাৰ ফলত আমি আজি ইভিনিং চাফা কৰাত লাগি গ'লোঁ। আৰু এনেকৈ নিজৰ চৌপাশটো চাফা কৰি ৰাখিলে ভাল, কাৰণ এই গৰমৰ বতৰত মানে শুকান হৈ আছে, ক'ৰবাত জুই তুই দিলে অলপ ভয় লগা হয়। সেয়েহে আমি চাফা কৰাৰ কাৰণে আজি চেষ্টা কৰিছোঁ। এনেকৈ ৰাখক, নহ'লে আজিকালি য'তে ত'তে জুই ধৰি দিয়ে। খালি শুকান পাত দেখিলে হয়, মানুহবিলাকে খালি জুই দিয়ে, যাৰ ফলত আমাৰ ওচৰতে দুখনমান তামোল বাগানতো লাগি গৈছিলে। এনেকুৱা নকৰিব। য'ত শুকান পাত দেখিছে তাত অলপ যাতে জুইকুৰা লাগি পেলাই বেলেগ চাইডে যাব নোৱাৰে, তেনেকৈ জুই দিব। কিন্তু বন জুইৰ সৃষ্টি নকৰিব। পাহাৰত যিবিলাক মানুহে গ'লে জুই লগায়, সেইবিলাক মানে এক প্ৰকাৰ ধ্বংসৰহে সৃষ্টি। সেইবিলাক সৃষ্টিৰ কোনো লক্ষ্য নহয়। সেয়েহে এইবিলাক বন জুইকাৰ পৰা সাৱধান থাকিব লাগে। আমি য'তে ত'তে জুইবিলাক জ্বলাই আমাৰ হাবি বননিৰ ক্ষতি কৰিব নালাগে। এয়ে মোৰ ফালৰ পৰা এইখিনি আহ্বান। চোতালৰ কাষতে খেৰবিলাক আমি গৰুক দিয়া হৈছিলে। তেনেকৈ দিওঁতে বহুত জমা লাগি যোৱাৰ ফলত লেতেৰা হৈ আছিল। সেয়েহে আমি সন্ধিয়াৰ পৰত এইখিনি জ্বলাই চাফা কৰাৰ কাৰণে লাগি গ'লোঁ। এতিয়া বহুখিনি চাফা হৈছে। চাওক এতিয়া